স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ সন্ধানহীন চুকুৰালি 4 মাহ ধৰি খুংসূত্ৰ নাই চুকুৰালিক বিচাৰি হাহাকাৰ কৰিছে পৰিয়ালৰ পঞ্চায়তৰ মন্ত্ৰীক বিচাৰি গুৱাহাটীলৈ আহিছিল চুকুৰালি আৰু চুকুৰালি বৰ্তমান সময়ত নিৰুদ্দেশ হৈ পৰিছে ডাঙৰ খবৰ আহি পৰিছে পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে দাখিল কৰিছে এজাহাৰ আৰু চুকুৰালিক বিচাৰি হাহাকাৰ কৰিছে পৰিয়ালৰ লোকে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইম মেড বিগ ব্ৰেকিং সন্ধানহীন চুকুৰালি নিৰুদ্দেশ হৈছে কোনো খুংসূত্ৰ নাই চুকুৰালি বৰ্তমান সময়ত ডাঙৰ খবৰ খুংসূত্ৰ নাই চুকুৰালি ডাঙৰ খবৰ আহি পৰিছে বৰ্তমান সময়ত প্ৰায় 4 মাহ ধৰি নিৰুদ্দেশ হৈ আছে চুকুৰালি প্ৰায় 4 মাহ ধৰি নিৰুদ্দেশ হৈ আছে চুকুৰালি পঞ্চায়ত মন্ত্ৰীক সাক্ষাৎ কৰিবলৈ গৈ নিৰুদ্দেশ হৈছে চুকুৰালি গুৱাহাটীলৈ আহিছিল পঞ্চায়ত মন্ত্ৰীক সাক্ষাৎ কৰিবলৈ কিন্তু নিৰুদ্দেশ হৈ আছে চুকুৰালি গুৱাহাটী যোৱাৰ পিছত মন্ত্ৰীগৰাকী ঘৰতে থকা বুলি পত্নীক ফোনযোগে অৱগত কৰিছিল কিন্তু 2 দিনৰ ভিতৰতে ঘৰলৈ ঘূৰি যোৱাৰ কথা আছিল চুকুৰালি কিন্তু বৰ্তমান সময়তো ঘূৰি যোৱা নাই নিখোজ হৈ আছে চুকুৰালি 4 মাহ ধৰি নিখোজ হৈ আছে চুকুৰালি ডাঙৰ খবৰ আহি পৰিছে বৰ্তমান সময়ত ঘটনাক লৈ পৰিয়ালৰ লোকে দাখিল কৰিছে এজাহাৰ দাখিল কৰিছে চুকুৰালি কোনো বিচাৰি পোৱা নাই নিৰুদ্দেশ হৈ আছে দক্ষিণ খালমাৰা মানকাছৰ জিলাৰ খাৰুৱাবান্ধা আৰক্ষী চকীত দাখিল কৰা হৈছে এজাহাৰ আৰু এজাহাৰ দাখিলৰ পিছতে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে চুকুৰালিৰ ঘৰ হাতচিঙিমাৰীৰ মানুল্লাপাৰাত আৰু বৰ্তমান সন্ধানহীন হৈ পৰিছে চুকুৰালি হাহাকাৰ লাগিছে চুকুৰালি নিৰুদ্দেশ হৈ পৰিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক লগ কৰিবলৈ আহিছিল গুৱাহাটীলৈ আৰু গুৱাহাটীলৈ আহি নিৰুদ্দেশ হৈ পৰে চুকুৰালি আৰু চুকুৰালিক বিচাৰি হাহাকাৰ লাগিছে পৰিয়ালৰ বৰ্তমান সময়ত ডাঙৰ খবৰ আহি পৰিছে আটাইতকৈ ডাঙৰ খবৰ চুকুৰালি নিৰুদ্দেশ হৈ পৰিছে বৰ্তমান সময়ত ডাঙৰ খবৰ আহি পৰিছে সন্ধানহীন চুকুৰালি কোনো খুংসূত্ৰ নাই চুকুৰালি ডাঙৰ খবৰ আৰক্ষীয়ে বিচাৰি আছে 4 মাহ ধৰি নিৰুদ্দেশ হৈ আছে চুকুৰালি ক'ত গ'ল পৰিয়ালৰ সৈতেও যোগাযোগ কৰা নাই চুকুৰালি বৰ্তমান সময়ত ডাঙৰ খবৰ আহি পৰিছে পঞ্চায়ত মন্ত্ৰীক সাক্ষাৎ কৰিবলৈ গুৱাহাটীলৈ আহিছিল আৰু 4 মাহ ধৰি নিৰুদ্দেশ হৈ আছে ব্যক্তিগৰাকী দক্ষিণ খালমাৰা মানকাছৰ জিলাৰ হাতচিঙিমাৰীৰ মানুল্লাপাৰাৰ বাসিন্দা হয় চুকুৰালি আৰু এই ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান সময়ত হাহাকাৰ লাগিছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বৰ্তমান সময়ত ডাঙৰ খবৰ আহি পৰিছে চুকুৰালি নিৰুদ্দেশ হৈ পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ এটা ডাঙৰ খবৰ পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে যদিও সন্ধান পোৱা নাই চুকুৰালি বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে কেনেকৈ নিৰুদ্দেশ হ'ল চুকুৰালি পৰিয়ালৰ লোকে জনোৱাৰ মতে চুকুৰালিয়ে পঞ্চায়ত মন্ত্ৰীক এক বিশেষ কামত সাক্ষাৎ কৰিবলৈ আহিছিলে গুৱাহাটীলৈ আৰু গুৱাহাটীত উপস্থিত হোৱাৰ পিছত তেওঁ পত্নীক ফোনযোগে জনাইছিল যে তেওঁ মন্ত্ৰীগৰাকীৰ চৰকাৰী বাসগৃহতে আছে আনকি 2 পৰা 3 দিনৰ ভিতৰত ঘৰলৈ উভতি যাম বুলিও কৈছিল কিন্তু পৰিয়ালক আশ্বস্ত কৰিছিল কিন্তু সেই ফোনটোৱে আছিল শেষ ফোন চুকুৰালিৰ তাৰ পিছৰে পৰা চুকুৰালিৰ মোবাইল ফোনটো বন্ধ হৈ পৰে আৰু তেওঁৰ কোনো সন্ধান পোৱা নগ'ল বৰ্তমান সময়ত পৰিয়াললোকে হাহাকাৰ কৰিছে পৰিয়ালে বিচাৰিছে কিন্তু সন্ধানহীন পোৱা নাই প্ৰশাসনৰ কাষ চাপিছে পৰিয়াল দীৰ্ঘদিন ধৰি সকলো ঠাইতে বিচাৰ খোচাৰ কৰিলে কিন্তু খুংসূত্ৰ লাভ নকৰিলে চুকুৰালিৰ আৰু এই সন্দৰ্ভত দক্ষিণ খালমাৰা মানকাছৰ জিলাৰ খাৰুৱাবান্ধা আৰক্ষী চকীত দাখিল কৰা হৈছে এজাহাৰ আৰু বৰ্তমান আৰক্ষী নামি পৰিছে অভিযানত চুকুৰালি নিৰুদ্দেশ হৈ পৰিছে বিগত 4টা মাহে ঘৰৰ মূল মানুহজনৰ খবৰ নোপোৱাত পত্নীয়ে কান্দিছে চকুলো টুকিছে মন্ত্ৰীৰ ঘৰলৈ যোৱাৰ কথা কৈ ব্যক্তিজন ক'ত গ'ল প্ৰশ্ন সুধিছে বিচাৰি ফুৰিছে স্বামীক আৰু বৰ্তমান চুকুৰালি সন্ধানহীন হৈ পৰিছে চুকুৰালিক বিচাৰি হাহাকাৰ কৰিছে আৰক্ষীও তৎপৰ হৈ পৰিছে সকলো আৰু বৰ্তমান এটা গুৰুত্বপূৰ্ণ খবৰ ডাঙৰ খবৰ আহি পৰিছে চুকুৰালি সন্ধানহীন হৈ পৰিছে কোনো খুংসূত্ৰ নাই 4 মাহ ধৰি খুংসূত্ৰ নাই বৰ্তমান সময়ত ডাঙৰ খবৰ আহি পৰিছে ঘটনাক লৈ দাখিল কৰা হৈছে এজাহাৰ আমাৰ ওচৰত মন্তব্য আছে যদি সম্ভৱ হয় মন্তব্যটো অচিভিয়ে কৰি দেখুৱাৰ চেষ্টা কৰিম বৰ্তমান গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে সন্ধানহীন চুকুৰালি কোনো খুংসূত্ৰ নাই ডাঙৰ খবৰ আহি পৰিছে এয়া হৈছে পত্নী মন্তব্য কৰিছে যে তেওঁ ফোনযোগে কৈছিল যে 2 এদিনতে ঘৰ যাম কিন্তু 4 মাহ হৈ গ'ল 4 মাহেও সন্ধানহীন হৈ আছে চুকুৰালি ডাঙৰ খবৰ পঞ্চায়ত মন্ত্ৰীক সাক্ষাৎ কৰিবলৈ গুৱাহাটীলৈ গৈছিল গুৱাহাটীলৈ আহিছিল আৰু 4 মাহ ধৰি
সন্ধানহীন হৈ আছে চকুৰ আলি নিৰুদ্দেশ হৈছে চকুৰ আলি সুংসূত্ৰ নাই বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ এটা ডাঙৰ খবৰ আহি পৰিছে পৰিয়ালৰ লোকে কান্দিছে হাহাকাৰ কৰিছে কিয়নো চকুৰ আলি 4 মাহ ধৰি সন্ধানহীন হৈ আছে বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ এটা ডাঙৰ খবৰ আহি পৰিছে আৰু চকুৰ আলিক বিচাৰি পৰিয়ালৰ লোকে হাহাকাৰ কৰিছে এজাহাৰ দাখিল কৰিছে সন্ধানহীন হৈছে প্ৰায় 4 মাহ ধৰি সন্ধানহীন হৈ আছে চকুৰ আলি এতিয়াও কিন্তু সন্ধান পোৱা নাই এনেকৈ কান্দিছে সকলোৱে হাহাকাৰ কৰিছে কেনেকৈ নিৰুদ্দেশ হৈ চকুৰ আলি যদি পৰিয়ালৰ লোকে জনোৱাৰ মতে চকুৰ আলিয়ে পঞ্চায়ত মন্ত্ৰীক এক বিশেষ কামত সাক্ষাৎ কৰিবলৈ গুৱাহাটীলৈ গৈছিল আৰু গুৱাহাটীত উপস্থিত হোৱাৰ পিছত তেওঁ পত্নীক ফোন কৰিছিল ফোনযোগে জনাইছিল যে তেওঁ মন্ত্ৰীগৰাকীৰ চৰকাৰী বাসগৃহত আছে আনকি 1 পৰা 2 দিনৰ ভিতৰত ঘৰলৈ উভতি যাম বুলিও প্ৰতিশ্ৰুতি দিছিল কিন্তু সেই ফোনটোৱে আছিল শেষ ফোন কল তাৰ পিছত আৰু চকুৰ আলিৰ সৈতে কোনো সংযোগ হোৱা নাই চকুৰ আলিক লগ পোৱা নাই পৰিয়ালৰ লোকেও কিন্তু বিচাৰি আছে কিন্তু চকুৰ আলিৰ ফোন সুইচ অফ কোনো সন্ধান পোৱা নাই আৰু অৱশেষত প্ৰশাসনৰ কাষ চাপিছে পৰিয়াল দীৰ্ঘদিন ধৰি সকলো ঠাইতে বিচাৰ কুচাৰ চলাই আছিল কিন্তু সুংসূত্ৰ লাভ নাই কৰা চকুৰ আলিৰ এটা গুৰুত্বপূৰ্ণ খবৰ 4 মাহ ধৰি চকুৰ আলি সন্ধানহীন হৈ আছে কল্পনা কৰক এগৰাকী ব্যক্তি 4 মাহ ধৰি সন্ধানহীন হৈ আছে তেওঁ ঘৰত কৈ আহিছিল যে মন্ত্ৰীক লগ কৰিবলৈ যাওঁ পঞ্চায়ত মন্ত্ৰীক লগ কৰিবলৈ যাম বুলি কৈছিল কিন্তু লগ কৰে নকৰে পিছৰ কথা কিন্তু ডাঙৰ খবৰ চকুৰ আলি সন্ধানহীন হৈ পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ চকুৰ আলি সন্ধানহীন হৈ পৰিছে আমাৰ ওচৰত মন্তব্য আছে কি কৈছে মন্তব্যত ভাষ্যত দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ আজি আমার স্বামীর বাড়ি মানিলাপাড়াত 1 বছর থাকি খারাবান্ধা কৃষ্ণর বাড়ি ভাড়া থাকি ভাড়া থাকা অবস্থায় আমার স্বামী পঞ্চায়েত সেন্ট্রাল মিনিস্টার আছে না রঞ্জিত দাস মিনিস্টার ওতে আপ ডাউন করে রঞ্জিত দাস মিনিস্টারে বলে ভাব বানাইছে ওতে আপ ডাউন করে রঞ্জিত দাস মিনিস্টারে ভাব বানাইছে ওতে আপ ডাউন করে অক্টোবর মাসের 10 তারিখে গেছে 11 তারিখে আহিব আমি ফোন করছি কয় আমি কালি যাম তারপরে কালি ফোন মারছি আজি যাবার না দিয়ে ওহাকালি ফিরে যাম ওহাকালি ফোন মারছি মোবাইল সুইচ অফ তারপরে ইউটিউব ফোনে বহুত চেষ্টা করছি আমি মোবাইল সুইচ অফ পাইছি তারপরে ইউটিউব বহুত খুঁজে বেড়াইছি আমার স্বামীর সন্ধান তো পাইনি আমার নাম শানাত ইসমিন আমার বাবার নাম শুকুর আলী এরকম আমার বাড়ি মানলাপাড়া আমার আকাশনার বাড়ি ভাড়া থেকে গেছে আমার এই 3 জন মা বাবারে আমার বাবারা বাড়ি থেকে গেছে 10 অক্টোবরে আমি আমার মা আমার বোন আছে ছোট এনে কি খায় না খাই এনে আমার বাবাটা 10 অক্টোবরে গেছে আপনারা কোনো খোঁজ খবর পাইলে আমরা দিবেন এরকম ভাবে আমরা না খেয়ে কনে যাম কনে থাকবো জায়গা বাসা নাই কে কনে থাকবো কে খাওয়া খরচ দেয় না কিরকম ভাবে থাকি না থাকি আমার বাবাটা যদি পান খোঁজ খবর দিবেন আমার স্বামীর বাড়ি মানিলাপাড়াত 1 বছর থাকি খারাবান্ধা কৃষ্ণর বাড়ি ভাড়া থাকি ভাড়া থাকা অবস্থায় আমার স্বামী পঞ্চায়েত সেন্ট্রাল মিনিস্টার আছে না রঞ্জিত দাস মিনিস্টার ওতে আপ ডাউন করে রঞ্জিত দাস মিনিস্টারে বলে ভাব বানাইছে ওতে আপ ডাউন করে রঞ্জিত দাস মিনিস্টারে ভাব বানাইছে ওতে আপ ডাউন করে অক্টোবর মাসের 10 তারিখে গেছে 11 তারিখে আহিব আমি ফোন করছি কয় আমি কালি যাম তারপরে কালি ফোন মারছি আজি যাবার না দিয়ে ওহাকালি ফিরে যাম ওহাকালি ফোন মারছি মোবাইল সুইচ অফ তারপরে ইউটিউব ফোনে বহুত চেষ্টা করছি আমি মোবাইল সুইচ অফ পাইছি তারপরে ইউটিউব বহুত খুঁজে বেড়াইছি আমার স্বামীর সন্ধান তো পাইনি আমার নাম শানাত ইসমিন আমার বাবার নাম শুকুর আলী এরকম আমার বাড়ি মানলাপাড়া আমার আকাশনার বাড়ি ভাড়া থেকে গেছে আমার এই 3 জন মা বাবারে আমার বাবারা বাড়ি থেকে গেছে 10 অক্টোবরে আমি আমার মা আমার বোন আছে ছোট এনে কি খায় না খাই এনে আমার বাবাটা 10 অক্টোবরে গেছে আপনারা কোনো খোঁজ খবর পাইলে আমরা দিবেন এরকম ভাবে আমরা না খেয়ে কনে যাম কনে থাকবো জায়গা বাসা নাই কে কনে থাকবো কে আমার স্বামীর বাড়ি মানিলাপাড়াত 1 বছর থাকি খারাবান্ধা কৃষ্ণর বাড়ি ভাড়া থাকি ভাড়া থাকা অবস্থায় আমার স্বামী পঞ্চায়েত সেন্ট্রাল মিনিস্টার আছে না রঞ্জিত দাস মিনিস্টার ওতে আপ ডাউন করে রঞ্জিত দাস মিনিস্টারে বলে ভাব বানাইছে ওতে আপ ডাউন করে রঞ্জিত দাস মিনিস্টারে ভাব বানাইছে ওতে আপ ডাউন করে অক্টোবর মাসের 10 তারিখে গেছে 11 তারিখে আহিব আমি ফোন করছি আমি কালি যাম তারপরে কালি ফোন মারছি আজি যাবার না দিয়ে ওহাকালি ফিরে যাম ওহাকালি ফোন মারছি মোবাইল সুইচ অফ
তারপরে ইউটিউবে ফোনে বহুত চেষ্টা করছি, আমি মোবাইলটা সুইচ অফ পাইছি। তারপরে ইউটিউবে বহুত খুঁজে বেড়াইছি, আমার স্বামীর সন্ধান তো আমি পাইনি। আমার নাম